এগৰাকী প্ৰবীণ খেলুৱৈ খেলুৱৈগৰাকীৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰ খেলুৱৈগৰাকী হৈছে কলিয়াবৰৰ পুৰাভতী সত্ৰৰ মোহনবাসী বিশ্বাস 1955 চনত জন্মগ্ৰহণ কৰা মাষ্টাৰ্ছ এথলেটিক্সজনে ইতিমধ্যে জিলা পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যায়তো সোণৰ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমবাৰ মংগলদৈ 2009 চনত 10,000, 5,000, 1500 মিটাৰ দৌৰ প্ৰতিযোগিতাত পদক দখল কৰিবলৈ সক্ষম হৈছিল মোহনবাসীয়ে আনহাতে 2012 চনত বাংগালোৰত অনুষ্ঠিত হোৱা মাষ্টাৰ্ছ এথলেটিক্স অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় মায়াসুৰ হায়দৰাবাদতো অসমৰ হৈ প্ৰতিনিধিত্ব কৰা খেলুৱৈজনে ইয়াৰ পিছত দেশৰ হৈ 2012 চনত চীনত খেলিবলৈ নিৰ্বাচিত হৈছিল কিন্তু আৰ্থিক অনাটনে কঙা কৰা মোহনবাসীৰ সেই সপোন পূৰণ নহল মংগলদৈত ফাৰ্ষ্ট পুৰস্কাৰ লাগিল ফাৰ্ষ্ট পুৰস্কাৰ লগাৰ পিছত মই বেংগলোৰ প্ৰমোশ্যন দিলে বেংগলোৰত ছেকেণ্ড পজিশ্যন পালোঁ তাৰপিছত চাইনালে প্ৰমোশ্যন দিলে পইচাৰ অভাৱত দুখীয়া মানুহ যাব নোৱাৰিলোঁ সম্প্ৰতি তেওঁ লোকৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে মই বৰ্তমান এতিয়া মই খেতিও কৰোঁ হাজিৰাও কৰোঁ জব কাৰ্ডো কৰোঁ ঠেলাও চলাওঁ হাজিৰাও কৰোঁ সেয়া তাকে কৰি মই চলি আছোঁ আৰ্থিক সমস্যাই ভাঙি চুৰমাৰ কৰা সপোনবোৰ বুকুত বান্ধি এতিয়াও অনুশীলন অব্যাহত ৰাখিছে খেলুৱৈগৰাকীয়ে লগতে অনাগত দিনত ৰাজ্যৰ হৈ প্ৰতিনিধিত্ব কৰাৰ আশা ব্যক্ত কৰে খেলুৱৈ মোহনবাসীয়ে মোৰ এতিয়াও সাহস আছে মই খেলিবলৈ মই যিটো আমাৰ কলিয়াবৰ 9 নৱেম্বৰত খেল হয় তাতো গৈছিলোঁ মোক বয়স হিচাপে বেছি কাৰণে মোক নিদিলে চৰকাৰেও মই দুখীয়া মানুহ মই কেনেকৈ চলিব পাৰোঁ তাৰে যদি সুবিধা এটা দিয়ে মই খুব ভাল পালোহেঁতেন কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট ঈশান নিউজ